মোৰ কেতিয়াবা কি হয় মই একেবাৰে ধৰিব নোৱাৰো কেতিয়াবা মোৰ ইমান খানা বনাবলৈ মন যায় আৰু কেতিয়াবা যে একোৱে কৰিবলৈ মন নাযায় আৰু যেতিয়া মোৰ বনাবলৈ মন যায় তেতিয়া মই বহুত কিবা কিবি বনাবলৈ চেষ্টা কৰো আজি তাকে দুপৰীয়া সাজ বনাবলৈ বুলি পাকঘৰলৈ আহিলো প্ৰথমতে মই তেলতে পাঁচফোৰণ কেইটামান দি লৈছো তাৰ পিছত বিলাহীখিনি দি অকনমান ভাজি দাইলখিনিও দি দিছো এতিয়া দালিখিনি অকনমান ভালদৰে সিজিবলৈ দিছো এতিয়া মই পানী দি দালিখিনি সিজিবলৈ দিছো এনেকৈ কৰিলে মানে খাবলৈও টেষ্টি হয় আৰু সময়ও বাচে তাৰ পিছত এতিয়া বনাম কোমোৰা আৰু আলু ভাজি কোমোৰা আৰু আলুখিনি মিহি মিহিকৈ কাটি লৈছো এতিয়া তেলতে জিৰা কেইটামান দি ধুনীয়াকৈ এইখিনি ভাজি ল'ম পিছে আজি পিয়াজ ব্যৱহাৰ কৰা নাই কাৰণ আজি আমাৰ ঘৰত পিয়াজেই নাছিলে আৰু আনিবলৈ দোকানখন বন্ধ কৰি দিলে এতিয়া আকৌ মই আলু ফ্ৰাই কৰিম কৈছিলো নহয় বনাবলৈ মন গ'লে বহুত কিবা কিবি বনাও তাৰ পিছত এতিয়া মই আলুখিনি এপিচ এপিচকৈ ফ্ৰাই কৰি লৈছো আৰু এইফালে পটলো ফ্ৰাই কৰি ললো পিছে আপোনালোকে আলু খাই ভাল পায়নে মই যে বিৰাট ভাল পাওঁ সেইটো কাৰণে চাগে মই দিনক দিনে আলু লিখীয়া হৈ গৈ আছো তাৰ পিছত আকৌ এতিয়া তেলতে পাঁচফোৰণ দি এতিয়া বিলাহী টক বনাই আছো বিলাহী টককণ যে মই বহুত বেছি ভাল পাওঁ ইফালে ভোট জলকীয়া অকমানো দি দিছো অকমান চেনিও লগতে দি দিছো কিমান যে টেষ্টি হৈছিলে এখন খাবলে নহয় আৰু আজিকালি কি জানে এনেকৈ কাঁহীখন সজাই খাই মই বহুত ভাল পাওঁ গতে পিছে এই অভ্যাস নাছিলে যেতিয়াৰ পৰা ইউটিউবত ভিডিঅ' দিবলৈ লৈছো তেতিয়াৰ পৰাই কাঁহীখন এনেকৈ সজাই খাই ভাল পাওঁ আৰু আজি এয়া আমাৰ নিৰামিষ থালিখন ৰেডি